নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতু সকলোৱে SSGDৰ এনচাৰ কি পালা আৰু নিজৰ মাৰ্কটো গম পালা, গতিকে এতিয়া আৰু বেছি দিন নাই। যিহেতু মে লাষ্ট উইক বা জুনৰ ফাৰ্ষ্ট উইক মানৰ পৰা ফিজিকেল ষ্টাৰ্ট আৰম্ভ হ'ব পাৰে। তো গতিকে কোনে ৰানিং কৰিছে আৰু ভাল কথা, যোনে কৰা নাই তেওঁলোকে সোনকালে ৰানিং আৰম্ভ কৰি দিয়া, কাৰণ হাতত আৰু বেছি দিন নাই। এতিয়া আমি যদি চাওঁ, হাতত মাত্ৰ 2 মাহো নাই। গতিকে এতিয়া বিহু আহি আছে, বিহু বুলিও ক্ষতি হ'ব আৰু তাৰ কিছুমান মাজতে কিছুমান বন্ধও যাব। গতিকে নিজৰ কামটো কৰি যোৱা, ৰাতিপুৱা আৰু ভাটিবেলা ৰানিং কৰি যোৱা। আৰু আজি মই দৌৰিলোঁ 4 কিলোমিটাৰমান হ'ব চাগে, 4 কিলোমিটাৰমান দৌৰিলোঁ। বহুত দিন দৌৰা নাই, গতিকে ভাগৰো লাগিছে। এতিয়া লাহে লাহে প্ৰেক্টিছ কৰি থাকিম আৰু। তো সকলোৱে প্ৰেক্টিছ আৰম্ভ কৰি দিয়া, আৰু যাৰ 60-70 মাৰ্ক আছে সিহঁতেও প্ৰেক্টিছ আৰম্ভ কৰা, কাৰণ এইবাৰো যদি ফিজিকেল আৰু মেডিকেল একেলগে হয় তেতিয়া তোমালোকে মেডিকেলৰ এক্সপিৰিয়েঞ্চটো পাবা। তেতিয়া নেক্সট বছৰলৈ অলপ সুবিধা হ'ব। আৰু বেলেগৰ কথা ইমান গুৰুত্ব দি লাভ নাই, কোৱা মানুহে বহুত কথা কয়। তো নিজৰটো কৰা, নিজৰ কাম কৰি যোৱা, তেতিয়াহে জীৱনত সফল হ'ব পাৰিবা। আৰু যাৰ এক্সাম বেয়া হৈছে সিহঁতে মন বেয়া কৰি লাভ নাই। নৱেম্বৰ 11 তাৰিখে আৰু এপ্লাই হ'বই। গতিকে এতিয়াৰ পৰাই ভালদৰে লাগি যোৱা পঢ়াত, তেতিয়াহে ভাল ফল এটা পাবা। নিজৰ লাইফটোৰ কথা নিজে চিন্তা কৰিলেহে কিবা এটা পোৱা যাব। গতিকে নিজৰ লাইফটোৰ কথা চিন্তা কৰা, মা দেউতাৰ কথা ভাবা। আৰু যদি মেথছ মোৰ পৰা পঢ়িম বুলি ভাবিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ডেইলি মেথছৰ ভিডিঅ' দিম বুলি ভাবিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। প্ৰেক্টিছ কৰক। অল দ্য বেষ্ট, গুড লাক।